1977 চনৰ 15 অক্টোবৰত অকালতে আমাৰ মাজৰ পৰা হেৰাই গৈছিল এইজন দৰদী কণ্ঠশিল্পী। কায়িকভাৱে তেওঁৰ মৃত্যু হ'লেও সংগীতৰ মাধ্যমেৰে তেওঁ জীয়াই আছিল প্ৰতিজন অসমীয়া সংগীত প্ৰেমীৰ মাজত। মানুহক ভাল পোৱা, মানুহক উন্নত ৰূপত গঢ়ি তুলিবলৈ অহৰহ চেষ্টা কৰা দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে। চানমাৰী উৰণীয়া সেতুৰ সমীপত শিল্পী বীৰেন সিংহই সাজি উলিওৱা প্ৰতিমূৰ্তিটো উন্মোচন কৰি মুখ্যমন্ত্ৰীজনাই কয় যে সমাজৰ পৰা বিভেদ আঁতৰাই ভাতৃত্ববোধৰ বান্ধোনেৰে বন্ধাৰ প্ৰধান অস্ত্ৰ হ'ল সংগীত, সাহিত্য আৰু সংস্কৃতি। শিল্পী দিৱসৰ পবিত্ৰ দিনটোত জনপ্ৰিয় শিল্পী জয়ন্ত হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই মুখ্যমন্ত্ৰীজনাই নিজকে সৌভাগ্যৱান বুলি ভাবে। প্ৰতিমূৰ্তি উন্মোচন কৰি তৰুণ গগৈদেৱে কয়, আৰু অসমৰ কাৰণে মই দুৰ্ভাগ্য বুলি ভাবোঁ যে খুব কম বয়সতে আজি 35 বছৰ বয়সতে তেখেতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আজি তেখেত জীয়াই থকাসকল তেখেতৰ আমি আৰু তেখেতৰ অৱদান আমি লাভ কৰিলোঁ আৰু অসমে বিভিন্ন দিশত তেখেতৰ যিটো শিল্পীয়ে হওক বা গায়কৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰত তেখেতৰ অৱদানে আমাক আৰু চহকী কৰিলে আছে। জয়ন্ত হাজৰিকাদেৱৰ অমৰ গীত মই আহিম আকৌ দেশৰ বাবে, আহিম আকৌ দহৰ বাবে গীতৰ কলিটি প্ৰতিমূৰ্তিত খোদিত কৰা শিল্পী বীৰেন সিংহই কয়, প্ৰতিটো শিল্পকৰ্মৰ লগত জড়িত হোৱাৰ এটা সৌভাগ্যৰ কথা প্ৰথমতে মোৰ মনলৈ আহে যে এনেকুৱা এজন বৰেণ্য শিল্পী যিয়ে মানে জয়ন্তদা মানে এনেকুৱা আছিল ৰাণাদা বিশেষকৈ মানে জীৱনৰ এটা খুব ওচৰ সম্পৰ্ক এটা আছিল। বহুত মানে ভাল লগা আৰু মৰম লগা কথা তেখেতৰ লগত জড়িত হৈ আছে, বহুত অনুভৱ আছিলে আৰু খুব অকালতে এনেকুৱা এজন শিল্পীক আমি হেৰুৱালোঁ, যিটো দুখত সেইটো সময়ত আমি মানে ডুব গৈ আছিলোঁ, তিতি আছিলোঁ, বহুত কষ্ট হৈছিলে সেইটো সময়ত। আৰু আজি এটা এনেকুৱা মুহূৰ্ত আহিলে যিটো সময়ত নেকি তেখেতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কাৰণে এটা দায়িত্ব মোৰ কান্ধত পৰিলে আৰু মূৰ্তিটো নিৰ্মাণ কৰোঁতে মই সেই সম্পৰ্কবিলাক মোৰ মনলৈ আহিছিলে আৰু তেখেতৰ সুৰ আৰু তেখেতৰ কণ্ঠৰ সেই গীতসমূহ আহিছিলে। সেই গীতসমূহৰ মানে মোক এনেকুৱা যেন লাগিছিল যেন এজাক বৰষুণত মই তিতি আছিলোঁ আৰু সেই বৰষুণজাক যেন মোৰ গোটেই জীৱনত মানে এনেকুৱা বহুত যাক বৰষুণ আছে, বহুত শিল্পীৰ এনেকুৱা শিল্পীৰ সেই অনুভৱী কথাবিলাকে আমাক মানে শস্যৰ পথাৰৰ নিচিনা চহাই থাকে আৰু ইমান দৰদ আছিলে ৰাণাদাৰ কণ্ঠত, এই কথাবিলাক পাহৰিব নোৱাৰি। আৰু মূৰ্তিটো নিৰ্মাণৰ সময়তো মোৰ মানে বুকুৰ মাজৰ পৰা সেই গীতসমূহ যেন গুণগুণাই ওলাই আহিছিলে আৰু মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ যে মোৰ প্ৰিয় শিল্পী এগৰাকীক মই নিৰ্মাণ কৰিবলৈ আজি পাইছোঁ মোৰ জীৱনকালত। এইটো মোৰ কাৰণে এটা সৌভাগ্যৰ কথা। প্ৰায় 15 লাখ টকাৰে নিৰ্মাণ কৰা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি শিল্পীগৰাকীৰ পত্নী তথা গায়িকা মণিষা হাজৰিকাই আৱেগিকভাৱে কয়, আজি ভাল লাগিছে, খুবেই ভাল লাগিছে। মই সুখী হৈছোঁ কাৰণ চৰকাৰৰ ফালৰ পৰা অতদিনে একো তেনেকৈ সংৰক্ষণৰ প্ৰচেষ্টা কৰা হোৱা নাছিলে, কিন্তু আজি শিল্পী দিৱসৰ দিনা যিটো তেখেতসকলে এই আঁচনিৰে সৈতে জয়ন্ত হাজৰিকাৰ এই প্ৰতিমূৰ্তি উন্মোচনৰ যৌজাক কৰিলে, তাৰ বাবে মই এনেকুৱা এটা ভাৱ হৈছে যেন মই স্বীকৃতি পাইছোঁ। এতিয়া অত বছৰ কষ্ট কৰি পেলাই নিজৰ কান্ধত বহন কৰি মই গোটেইখিনি কৰাৰ প্ৰচেষ্টা হাতত লৈ আছিলোঁ, গীতখিনি কেনেকৈ সংৰক্ষণ কৰিব পাৰি, কেনেকৈ স্বৰলিপি কৰিব পাৰি এই ক্ষেত্ৰত। কিন্তু নতুন প্ৰজন্মৰ কাৰণে মই ভাবোঁ যে আজি এটা ডাঙৰ কথা হ'ল, নতুন প্ৰজন্মই আজি জয়ন্ত হাজৰিকাক মানে আবক্ষ মূৰ্তিৰ সৈতে জানিব যে এইজনে আছিলে জয়ন্ত হাজৰিকা। গতিকে এইটো মোৰ কাৰণে এটা ডাঙৰ স্বীকৃতি। আৰু বীৰেন সিংহই ভাস্কৰ্য শিল্প ইমান ধুনীয়াকৈ খুব আন্তৰিকতাৰে মূৰ্তিটো গঢ়ি তুলিছে আজি, কিন্তু অলপ পলমকৈ হ'ল কাৰণ যোৱা বছৰ ভূপেনদাৰ কাৰণে আমি এইটো অলপ পিছুৱাই দিয়া হৈছিলে। কিন্তু যি নহওক আজিৰ বিশেষ এটা দিনত, যিটো দিনত আমি অসমীয়া জাতিৰ বাবে এটা পূৰ্ণ দিন বুলি ভাবোঁ, বৰেণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণি দিৱসটো। গতিকে এই দিনত
এই কাৰ্যসূচী লোৱাৰ বাবে মই আৰু বিশেষকৈ সুখী হৈছোঁ। সৰুতে পিতৃহাৰা হোৱা শিল্পীজনাৰ পুত্ৰ ময়ূখ হাজৰিকাই নিজৰ অনুভৱ ব্যক্ত কৰে এনেদৰে। আজি সঁচাকৈ বৰ আনন্দৰ দিন আৰু দুটা কথা, আজি প্ৰত্যেকজন অসমবাসীৰ বাবে আচলতে অতি মহান দিন, শিল্পী দিৱস, আৰু এটা উদ্দেশ্যৰ প্ৰতীক আজিৰ দিনটো। আৰু মোৰ ব্যক্তিগতভাৱে মোৰ বাবে ইয়াতকৈ আৰু আনন্দৰ কথা হ'ব নোৱাৰে যে আজিৰ দিনটোতে মোৰ দেউতা আৰু প্ৰত্যেকজন অসম মিয়াৰ মৰমৰ শিল্পী প্ৰয়াত স্বৰ্গীয় জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তিটো আজি উন্মোচন কৰা হ'ব ইয়াতে। মই ভাবোঁ নতুন প্ৰজন্মৰ বাবেও বিশেষকৈ বৰ এইটো ডাঙৰ কথা, কাৰণ সোঁৱৰাই থাকিব যুগ যুগ ধৰি এই প্ৰতিমূৰ্তিটোৱে যে তেখেতৰ সংগীত জগতৰ, অসমৰ সংগীত জগতৰ তেখেতৰ অৱদানৰ বিষয়ে। গ্লাছ ফাইবাৰেৰে নিৰ্মিত প্ৰতিমূৰ্তিটো সাজি উলিয়াইছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ কৰ্তৃপক্ষই। সমাজৰ সকলো শ্ৰেণীৰ লোকে এই কাৰ্যক আদৰণি জনাইছে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।